এজোপা ঐতিহাসিক গছ। গছজোপাৰ বয়স প্ৰায় ৬০০ বছৰ। সম্ভৱতঃ বৰাহী ৰজা মহামাণিক্যই ৰোপণ কৰিছিল এই গছজোপা। অতীতৰ পৰা আজিলৈকে বহু ইতিহাসৰ সাক্ষী এই গছজোপা। গছজোপাৰ নাম বাখৰ বেঙেনা। শিৱসাগৰ জিলাৰ উত্তৰ-পূবৰ বকতাৰ জবলাটিঙত আছে বাখৰ বেঙেনা নামৰ এজোপা ঐতিহাসিক গছ। এই গছজোপাৰ বৈজ্ঞানিক নাম ৰেণ্ডিয়া ইউলিজেন্সা। উদ্ভিদ বিজ্ঞানীৰ মতে এই গছজোপাৰ প্ৰজাতি পূব মধ্য আৰু দক্ষিণ মধ্য ভাৰতত, বাংলাদেশ, ম্যানমাৰ আৰু শ্ৰীলংকাত দেখা পোৱা যায়। অসমত থকা এই একমাত্ৰ ৬০০ বছৰ পুৰণা গছজোপাৰ দ্বিতীয় এটা পুলি গজা দেখা পোৱা নাই। গছজোপাৰ ফুলবোৰ জোনাকৰ পোহৰত জিলিকি থকাৰ বাবে ইয়াৰ নাম ৰখা হ'ল বাখৰ বেঙেনা। প্ৰকৃতি জগতৰ কোনো এটা প্ৰাণীয়েও এই গছজোপাৰ ফল খোৱা দেখা পোৱা নাযায়। জনশ্ৰুতি মতে বৰাহী ৰজা মহামাণিক্যই এই গছজোপা ৰোপণ কৰিছিল। অন্য এটা জনশ্ৰুতি হ'ল আহোম আৰু চুতীয়া ৰাজ্যৰ সীমা আছিল এই বাখৰ বেঙেনা। এই গছজোপা বহু বছৰ জীয়াই থকাৰ কাৰণ হৈছে এই গছৰ তলত বহু লোকে পূজা পাতল কৰে। স্থানীয় লোকসকলে এই গছজোপা দেওলগা গছ বুলিও গণ্য কৰে। বাখৰ বেঙেনা গছজোপা পোনপ্ৰথমে লোকচক্ষুলৈ আনিছিল বুৰঞ্জীবিদ হেম বুঢ়াগোহাঁই। হেম বুঢ়াগোহাঁই লেছেৰি বুটলা নামৰ গ্ৰন্থত এই বাখৰ বেঙেনাৰ বিষয়ে লিপিবদ্ধ কৰিছিল। আজিও পৰ্যাপ্ত পৰ্যটন ক্ষেত্ৰ হৈ উঠা নাই এই বাখৰ বেঙেনা গছ। পৰ্যটন বিভাগৰ সুদৃষ্টি পৰিলেই এটা ঐতিহাসিক পৰ্যটন স্থান হ'ব পাৰে এই ঠাই। এজোপা ঐতিহাসিক গছ। গছজোপাৰ বয়স প্ৰায় ৬০০ বছৰ। সম্ভৱতঃ বৰাহী ৰজা মহামাণিক্যই ৰোপণ কৰিছিল এই গছজোপা। অতীতৰ পৰা আজিলৈকে বহু ইতিহাসৰ সাক্ষী এই গছজোপা। গছজোপাৰ নাম বাখৰ বেঙেনা। শিৱসাগৰ জিলাৰ উত্তৰ-পূবৰ বকতাৰ জবলাটিঙত আছে বাখৰ বেঙেনা নামৰ এজোপা ঐতিহাসিক গছ। এই গছজোপাৰ বৈজ্ঞানিক নাম ৰেণ্ডিয়া ইউলিজেন্সা। উদ্ভিদ বিজ্ঞানীৰ মতে এই গছজোপাৰ প্ৰজাতি পূব মধ্য আৰু দক্ষিণ মধ্য ভাৰতত, বাংলাদেশ, ম্যানমাৰ আৰু শ্ৰীলংকাত দেখা পোৱা যায়। অসমত থকা এই একমাত্ৰ ৬০০ বছৰ পুৰণা গছজোপাৰ দ্বিতীয় এটা পুলি গজা দেখা পোৱা নাই। গছজোপাৰ ফুলবোৰ জোনাকৰ পোহৰত জিলিকি থকাৰ বাবে ইয়াৰ নাম ৰখা হ'ল বাখৰ বেঙেনা। প্ৰকৃতি জগতৰ কোনো এটা প্ৰাণীয়েও এই গছজোপাৰ ফল খোৱা দেখা পোৱা নাযায়। জনশ্ৰুতি মতে বৰাহী ৰজা মহামাণিক্যই এই গছজোপা ৰোপণ কৰিছিল। অন্য এটা জনশ্ৰুতি হ'ল আহোম আৰু চুতীয়া ৰাজ্যৰ সীমা আছিল এই বাখৰ বেঙেনা। এই গছজোপা বহু বছৰ জীয়াই থকাৰ কাৰণ হৈছে এই গছৰ তলত বহু লোকে পূজা পাতল কৰে। স্থানীয় লোকসকলে এই গছজোপা দেওলগা গছ বুলিও গণ্য কৰে। বাখৰ বেঙেনা গছজোপা পোনপ্ৰথমে লোকচক্ষুলৈ আনিছিল বুৰঞ্জীবিদ হেম বুঢ়াগোহাঁই। হেম বুঢ়াগোহাঁই লেছেৰি বুটলা নামৰ গ্ৰন্থত এই বাখৰ বেঙেনাৰ বিষয়ে লিপিবদ্ধ কৰিছিল। আজিও পৰ্যাপ্ত পৰ্যটন ক্ষেত্ৰ হৈ উঠা নাই এই বাখৰ বেঙেনা গছ। পৰ্যটন বিভাগৰ সুদৃষ্টি পৰিলেই এটা ঐতিহাসিক পৰ্যটন স্থান হ'ব পাৰে এই ঠাই।